তেনে ক্ষেত্ৰত আপোনালোকে আবেদন বিচাৰিছিল সত্ৰখন নহয় তেওঁৰ গ্ৰন্থখন দিছে অমৃত কুমাৰ উপাধ্যায়ে এই গ্ৰন্থখন দাখিল কৰিছে আৰু পূৰ্বায়ন প্ৰকাশনৰ গ্ৰন্থ শিশু হিতান নহয় এইটো আমাৰ গিৰিধৰ শৰ্মা বঁটা পাইছে চন্দনা পাঠকৰ এখন মৌলিক উপন্যাসত তাতে বঁটা মোৰ তালিকা আছে মোৰ উপন্যাসত বঁটা পাইছে কোনটো তালিকাখন শিশু গিৰিধৰ শৰ্মা নাইতো তালিকাখনত কিয় থাকিব তালিকাখন মোৰ তালিকাখন মোৰ লগতে না না আমি যিটো আবেদন দিছো আবেদনটো তালিকাখন তাতেতো গিৰিধৰ শৰ্মা মোৰ মনতে আছে কি কয় চন্দনা শৰ্মা আৰু নকুল চন্দ্ৰ সভাপণ্ডিত হ'ল পাণ্ডুলিপি মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত পাণ্ডুলিপি তাৰমানে কপি পেষ্ট তেনেকৈ হেৰি কৰোঁতে এইটো ওলট পালট হৈছে আৰু আমি সেইদিনাখন সংবাদ মেল দিওঁতেও কৈছোঁ যে এইখনৰ অলপ মানে সংশোধনৰ দৰকাৰ আছে গতিকে এইখন আমি সেইটো কৈয়ে দিছিলে আমাৰ সভাপতি মহোদয় নিষ্ঠাবান শব্দটো মই কথাটো কৈছোঁ যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয় মই কৈছোঁ যে জাতীয় জীৱন কোনোবাই যাতে নিষ্ঠাবান যে আমি ধৰক জাতীয় জীৱনৰ সেৱক বুলি কৈ আছোঁ নহয় এতিয়া ব্যস্ততাৰ মাজত আমি স্বাক্ষৰ কৰিবলৈ মই কৈছোঁ যে আমি কৈছোঁ যে জাতীয় জীৱনৰ সেৱক মানে বাকীবিলাক জাতীয় জীৱনৰ সেৱক নহয় নেকি প্ৰত্যেকেই জাতীয় জীৱনৰ সেৱক জাতীয় জীৱনৰ প্ৰত্যেকেই সেৱক মই অন্য এটা প্ৰশ্ন আহিছোঁ যে আজি বঁটাসমূহ আপোনালোকে দিলে কালি ঘোষণা কৰিছিল তাত আপোনাৰ যিগৰাকী চন্দনা পাঠক এই কথাটো মই বাৰে বাৰে স্পষ্টীকৰণ দি আছোঁ চন্দনা পাঠক বাৰে বাৰে স্পষ্টীকৰণ দিছোঁ যে আমি প্ৰথমবাৰৰ বাবে আগৰ আপোনালোকে তালিকা দেখুৱাওক যদি তেনেকৈ বঁটাৰ সম্পৰ্কত যদি ৰাজহুৱাভাৱে তেনেকৈ আহ্বান জনাইছিল যে কোনটো বঁটা কিটো কেটেগৰীৰ সেইটো সম্পৰ্কে আমি ৰাজহুৱাভাৱে আমি প্ৰেছ বিজ্ঞপ্তি আমি দিছিলোঁ গতিকে তাত যেতিয়া বঁটাবিলাকৰ ঘোষণা যেতিয়া ছপা হৈছিল ছপা হওঁতে পাণ্ডুলিপিৰ বঁটাটো আহি মানে আমাৰ পান্থশালাত আমাৰ চন্দনা পাঠকৰ পান্থশালাত সোমাল আৰু য'ত আমাৰ গিৰিধৰ শৰ্মাৰ বঁটাটো তাতে বেলেগকৈ সোমাল তাত তেওঁলোকে সাধাৰণতে আপোনালোকে জানে আপোনালোকে প্ৰত্যেকে কম্পিউটাৰ আদিৰ লগত জড়িত কেতিয়াবা কপি পেষ্ট এনেকুৱা কৰি কৰে আৰু বাৰে বাৰে কৈছে যে কম্পিউটাৰৰ বিসংগতি বা মানুহক লগ পোৱা নাযায় দৌৰা দৌৰি ইটোৰ পৰা তাত যাব লাগে কেতিয়াবা হোৱাটছআপেৰে কেতিয়াবা কোনোবা মানুহক পঠায় তেনেকুৱা কৰি থাকোঁতে আজি দেখিছে 7খন মঞ্চত মই এগৰাকী প্ৰধান সম্পাদকে তেনেকৈ দৌৰি ফুৰিছোঁ গতিকে তাত কেতিয়াবা বিসংগতি হৈছে মই বাৰে বাৰে এইটো নহয় হয় সাধাৰণ ভুল থাকিব গতিকে আমি বাৰে বাৰে চন্দনা পাঠকে গিৰিধৰ শৰ্মা সোঁৱৰণি বঁটা পাইছে এটা প্ৰেষ্টিজিয়াছ বঁটা আৰু যিটো আমাৰ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণি পাণ্ডুলিপি তাত মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত সেই পাণ্ডুলিপিটোৰ কাৰণে লাভ কৰিছে দাদা এই সাংবাদিকক যিটো বঁটা দিয়া হৈছে নিৰ্বাচন কোনে কৰিছে জুৰি বনাইছিলে নে নিৰ্বাচন আমাৰ বিভিন্ন স্তৰত কৰা হয় আমাৰ এখন প্ৰচাৰ উপ সমিতি আছে তেওঁলোকৰ পৰা নাম আহিছে কোনোবা হয়তো আমাৰ মিডিয়া হাউচৰ পৰা আহিছে আমাৰ এতিয়া ধৰক মই কথাটো কৈছোঁ আমাৰ চিন্ময় ৰয় মই কৈছোঁ মই কটনত পঢ়া দিনৰ পৰা চিন্ময়ৰ লগত মোৰ সম্পৰ্ক চিন্ময়ৰ ইমান নীৰৱ সাধনা আজি আমাৰ যিটো এই কি ৰাজবংশী আমাৰ নামটো মই পাহৰিলোঁ যে তেখেত মনোহৰ ৰাজবংশী যে তেখেতে আমাৰ বাস্কা অঞ্চলত কিমান মানে আমাৰ সংগ্ৰাম কৰি কাম কৰিছে গতিকে তেনেকৈ আমাৰ প্ৰত্যেকটো চাইছে অহাবাৰ আমি আকৌ আন সাংবাদিকসকলক আমি সম্বৰ্ধনা জনাম 12 বুজিয়াটো আমি তেনেকৈ আজি বুলন চন্দ্ৰ নাথ তেওঁ যিটো আজি ৰহা অঞ্চলত বা আমি 12 বুজিয়া অঞ্চলত দেখিছোঁ যিটো কষ্টৰে তেওঁ কাম কৰিছে মনোজ কুমাৰ গগৈ এটা নিৰৱচ্ছিন্ন য'ত যেনেকৈ পায় তেনেকৈ তেওঁলোকে দৌৰ মাৰিছে অনুষ্ঠান কৰিছে আমাৰ নকুলক আমি যি ধৰণে আমি ধৰক আমাৰ আছে আৰু আপোনালোকে প্ৰত্যেকেই আমাক তেনেকুৱা ধৰণৰ হেৰি কৰিছে আমাৰ ৰঞ্জিতৰ কথা কৈছোঁ যে মোৰ ভাতৃপ্ৰতিম ৰঞ্জিতৰ লগত মোৰ যিটো ভাতৃত্ব সম্পৰ্ক মই শুনক মই ধুবুৰীত থাকোঁ সকলো সাংবাদিকৰ লগত আৰু ভাল বঁটা পাব ৰঞ্জিতৰ যিটো ভৱিষ্যত ৰঞ্জিতৰ যিটো উত্তৰণ ৰঞ্জিতৰ যিটো সংবাদ সেৱাৰ যিটো মানে ধাৰা নহয় মই এতিয়া ধৰক কেইটামান নাম মই কৈছোঁ বাকী মানুহবিলাকক মই সমিতিৰ সভাপতিও অলপ আগতে কৈ গ'লে যে নিষ্ঠাবান শব্দটো ব্যৱহাৰ কৰিব নালাগিছিল বা তেনেকুৱা ধৰণৰ ময়ো কৈছোঁ যে নিষ্ঠাবান শব্দটো তাৰমানে ধৰ এতিয়া মই যে সেইটো কওঁ যে জাতীয় কি কয় নহয় এতিয়া মই ক'লো নাই মই ক'লো যে জাতীয় চাৰ্টিফিকেটটো নাই সেই শব্দবিলাক চাইছে নেকি আমি যিবিলাক স্মাৰক দিছোঁ অসম সাহিত্য বা যিবিলাক স্মাৰক দিছে কি কয় নাই প্ৰেছ বিজ্ঞপ্তিত তেনেকৈ এতিয়া ধৰক মই যেতিয়া সভাখন আৰম্ভ কৰোঁ জাতীয় জীৱনৰ সেৱক বুলি কওঁ প্ৰধান সম্পাদক হিচাপে আপুনি উত্তৰটো দিব লাগে যে কোনে লিষ্টখন বনাইছে লিষ্টখন আমি সামূহিকভাৱে কৰিছোঁ আমি আলোচনা কৰিছোঁ গতিকে সেই শব্দটোৰ যেতিয়া ধৰক মই ক'লোৱে যে আমাৰ প্ৰচাৰ উপ সমিতি এখন আছে আমাৰ বিভিন্ন আমি হাউচৰ লগত আমি আলোচনা কৰিছোঁ আমাৰতো অজিত শৰ্মা সাংবাদিকে মৰিগাঁও তেওঁ আমাৰ প্ৰচাৰ সমিতিৰ
তেওঁ আহ্বায়ক সাংবাদিকৰ কাৰ্যকৰী সভাপতি ইমান শুনক জাতিটোক ইমান এইবিলাক বিতৰ্কৰে আমি আগবঢ়াই নিব পাৰিম নেকি আমি অলপ ইতিবাচক ধাৰণা কৰোঁ দিয়কচোন নেতিবাচকটো পৰিহাৰ কৰোঁ হয় চন্দনা পাঠকে এটা কথা ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে যে তেওঁ বা তেওঁৰ